ডিমা হাসাও জেলা থেকে শেখ শিডিউল উঠিয়ে দিতে লোকসভায় 125 ধারায় একটি বিল পারিত করা হয়েছে। আর আগামীতে এই বিল লোকসভায় পাশ হয়ে গেলে ডিমা হাসাও জেলার জনগণ তাদের ভূমি অধিকার থেকে ধরে সকল প্রকারের অধিকার হারাবেন। আর এই বিলের বিরোধিতা জেলায় গঠন করা হয় ডিমা হাসাও শেখ শিডিউল প্রোটেকশন কমিটি। আর এই কমিটির তরফে বুধবার এক সাংবাদিক সম্মেলন অনুষ্ঠিত করা হয় জেলার সদর শহর হাফলংয়ে। এদিনের সম্মেলনে ডিমা হাসাও সিক্স শিডিউল প্রোটেকশন কমিটির তরফে উপস্থিত ডেনিয়েল লাংথাসা বলেন, বর্তমান সরকার এই জেলা থেকে সিক্স শিডিউলের ক্ষমতা পুরোপুরি শেষ করতে লোকসভায় 125 অ্যামেন্ডমেন্ট বিল এনেছে। আর তার বিরোধিতা করে বিগত অনেক দিন থেকে সিক্স শিডিউল প্রোটেকশন কমিটির তরফে গণ অভিবর্ত স্মারকলিপি সহ বিভিন্ন প্রকারে পরিষদ ও রাজ্য সরকারকে এই বিলটি ফিরিয়ে নেওয়ার আর্জি জানিয়ে আসলেও এই পর্যন্ত সরকার ও পরিষদের পক্ষ শিডিউল প্রোটেকশন কমিটিকে কোনো ধরনের আশ্বাস দেওয়া হয়নি। তাই ডিমা হাসাও শেখ শিডিউল প্রোটেকশন কমিটি এই 125 অ্যামেন্ডমেন্ট বিলের বিরোধিতা সহ এই জেলাকে সংবিধানের 244 এ ধারায় একটি পাহাড়ি রাজ্য গঠন সহ ডিমা হাসাও জেলায় একটি লোকসভা ও একটি বিধানসভার আসন বাড়ানোর দাবি জানিয়ে আগামী 12 জুলাই থেকে শেখ শিডিউল প্রোটেকশন কমিটি হাফলং জেলা উপায়ুক্তর কার্যালয়ের সম্মুখে অনির্দিষ্টকালের অনশন ধর্মঘট পালনের সিদ্ধান্ত নিয়েছে। তিনি এই অনশনে জেলার সকল রাজনৈতিক ও সামাজিক সংগঠন সহ সকলকে অংশ নেওয়ার জন্য অনুরোধ জানান। হাফলং থেকে মঙ্কু দাসের রিপোর্ট। নমস্কাৰ, আমি হাফলং ডিমা হাছাও পৰা সিক্স শিডিউল প্ৰটেকশ্যন কমিটিৰ পৰা এটা খবৰ দিব আছে অসমৰ ৰাইজৰ কাৰণে। এতিয়া অসমত যেনেকুৱা বানপানী আহি আছে, আমি সদায় বানপানীৰ লগত যুদ্ধ কৰি আহিছো আৰু এতিয়াও কৰিম। কিন্তু যেনেকুৱা আমাৰ অসমত বানপানী আহি আছে, সেইকাৰণে তেনেকুৱা আমাৰ ট্ৰাইবেলৰ কাৰণে স্পেচিয়েলি ছিক্স শিডিউলৰ ভিতৰত যোন ট্ৰাইবেল মানুহ আছে আৰু আমাৰ অট'নমাছ কাউন্সিল আছে, তাত এতিয়া ডাঙৰ বানপানী আহিছে। এইটো বানপানীটো আমাৰ ট্ৰাইবেলৰ ৰাইটছ আৰু অট'নমাছ কাউন্সিলৰ পাৱাৰটো পুৰা ডাইলিউট কৰিবৰ কাৰণে এটা বানপানী আহি আছে। এইটো বানপানীৰ নামটো হৈছে 125th কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল। এইটো 125th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল এতিয়া আমাৰ পাৰ্লিমেণ্টত আছে। কিন্তু আমাৰ যিমান কাউন্সিলৰ ৰিপ্ৰেজেণ্টেটিভ ষ্টেক হোল্ডাৰ্ছ, যিমান আমাৰ ৰিকুৱেষ্ট আছিলে, যিমান আমাৰ এইটো ছাজেশ্যনছ আছিলে, এইটো ছাজেশ্যনছটো লোৱা নাই। সেইকাৰণে আমাৰ কাউন্সিলৰ ফিউচাৰটো এতিয়া বেয়া হৈ আছে আৰু বেয়া হ'ব ফিউচাৰত। সেইকাৰণে আমি ছিক্স শিডিউল প্ৰটেকশ্যন কমিটি গঠন কৰিব লাগিছে। আৰু এতিয়ালৈকে আমি অলৰেডি 2বাৰ মেমৰেণ্ডাম ছাবমিট কৰিছিলোঁ। 30 মাৰ্চত আমি কাউন্সিল নৰ্থ কাছাৰ হিলছ অট'নমাছ কাউন্সিলত আমি এটা মেমৰেণ্ডাম ছাবমিট কৰিছোঁ। তাৰ পাছত আমি 27 মে'ত মাইবঙত বহুত ডাঙৰকৈ এটা পাব্লিক ৰেলী কৰিছিলে। 5,000 মান মানুহ ওলাইছে। আৰু তাৰ পাছত আমি এটা মেমৰেণ্ডাম অনাৰেবল চিফ মিনিষ্টাৰ শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত আমি পঠাইছোঁ থ্ৰু দ্য DC। কিন্তু এতিয়ালৈকে এই 125th কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল লৈ কোনো ডিছকাশ্যন, ৰিভিউ প্ৰগ্ৰাম মাতা নাই, মিটিং মাতা নাই। কিন্তু আমি দেখা পাইছে যে অনাৰেবল হোম মিনিষ্টাৰ অমিত শ্বাহ এতিয়া ত্ৰিপুৰা চিফ প্ৰদ্যুৎ দেৱবৰ্মাৰ লগত মিটিং কৰি আছে। 125th কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল লৈ ডিছকাশ্যন চলি আছে দিল্লীত। কিন্তু বহুত দুখৰ কথা, আমাৰ কাউন্সিল একচুৱেলি অল্ডেষ্ট কাউন্সিল আণ্ডাৰ ছিক্স শিডিউল। আমি ৰেচপেক্ট কৰোঁ। ত্ৰিপুৰা তাত ট্ৰাইবেল আছে, তাৰ নিজৰ ডিমাণ্ড আছে, পলিটিকেল ইছ্যুজ আছে। কিন্তু আমি এইটো মনত ৰাখিব লাগে যে আমাৰ কাউন্সিল একচুৱেলি সবচে পুৰাণা। প্ৰথমত আমাৰ কাউন্সিলটো ফৰ্ম হৈছে আণ্ডাৰ দ্য ছিক্স শিডিউল। কিন্তু আমাৰ ষ্টেক হোল্ডাৰ, আমাৰ মানুহৰ কি ডিমাণ্ড, এইটো কোনো হোম মিনিষ্টাৰ পৰা, ষ্টেট গভৰ্ণমেণ্ট পৰা কোনো ৰেছপন্স অহা নাই, মিটিং কৰা নাই। সেইকাৰণে আমি এট লাষ্ট এতিয়া এটা আনচন কৰিম, হাংগাৰ ষ্ট্ৰাইক। আমি 12 তাৰিখ পৰা হাফলঙত DC অফিচৰ বাহিৰত ছিক্স শিডিউল প্ৰটেকশ্যন কমিটি আমি অৰ্গেনাইজ কৰি আছো। কিন্তু বেলেগ বেলেগ মানুহ
অৰ্গেনাইজেশ্যন এক্টিভিষ্ট এক্স কাউন্সিল এমপ্লয়ী চব আহি আমাৰ সমৰ্থন দিব এইটো হাংগাৰ ষ্ট্ৰাইকত আৰু আমাৰ মেইন ডিমাণ্ড হৈছে এইটো 125th কনষ্টিটিউশ্যন বিলটো এতিয়া ৰিভিউ কৰিব লাগে পাছ কৰিব নালাগে ডাইৰেক্টলি ৰিভিউ কৰিব লাগে আৰু বেলেগ ডিমাণ্ড আছে ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 244A যেতিয়া ইলেকশ্যনত সময় আহি যায় নেশ্যনেল লিডাৰ ষ্টেট লিডাৰ আমাৰ ইয়াত আহি ডিমা হাছাও আৰু ইভেন কাৰ্বি আংলং ইলেকশ্যন মেনিফেষ্টোত লিখি দিয়ে প্ৰমিছ দি দিয়ে যে যদি আমি পাৱাৰ আহি যাম আমি আৰ্টিকল 244A ইমপ্লিমেণ্ট কৰিম কিন্তু এইটো সপোন আজিলৈকে এইটো জাষ্ট এটা সপোন সেইকাৰণে আমি নতুন এটা ইণ্ডিয়ান গভৰ্ণমেণ্ট এতিয়া ফৰ্ম হৈছে আমি ৰিকুৱেষ্ট কৰি আছো ডিমাণ্ড কৰি আছো ফৰ ইমিডিয়েট ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 244A আণ্ডাৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এইটো যদি ডিমাণ্ডটো ফুলফিল নহয় আমি হাংগাৰ ষ্ট্ৰাইকত বহিম আৰু এইটো হাংগাৰ ষ্ট্ৰাইকটো কণ্টিনিউ হ'ব until 125th Constitution Amendment Bill is reviewed, Article 244A is implemented, আৰু আমাৰ ডিমা হাছাও কাৰণে লোকসভা সিট ইনক্ৰিজ হ'ব লাগে এটা সেপাৰেট লোকসভা এমপি সিট হ'ব লাগে আৰু এমএলএ সিট ইনক্ৰিজ কৰিব লাগে বিটিআৰ এৰিয়াত ৰিসেন্টলি ডেলিমিটেশনত কাৰ্বি আংলং এটা সিট বঢ়াই দিলে এমএলএ সিট আৰু বিটিআৰত বঢ়াই দিলে আমি বিয়া নাপাওঁ তাতে বঢ়াই দিলে আমাৰ ট্ৰাইবেল ভাইবিলাক হয় কিন্তু আমাৰ ডিস্ট্ৰিক্টত এতিয়ালৈকে ট্ৰাইবেল এটা এক্সট্ৰা এমএলএ দিয়া নাই আৰু সেপাৰেট এমপি দিয়া নাই সেইকাৰণে এইটো ডিমাণ্ড লৈ আমি 12 তাৰিখত আনশন কৰিম হাংগাৰ ষ্ট্ৰাইক কৰিম আমি ৰিকুৱেষ্ট কৰি আছো সব মিডিয়া ফ্ৰেণ্ডছ আৰু বেলেগ বেলেগ অৰ্গেনাইজেশ্যন আপোনাৰ সমৰ্থন লাগে থেংক ইউ